জুবিন দা আপুনি ক'ত আছে? আপুনি চাই থাকক, আপোনাক যে কুকুৰকেইটা আমাৰ মাজৰ পৰা আঁতৰাই দিলে এইকেইটাক CBI এৰেষ্ট কৰিলে নহয়। এইকেইটাক উপযুক্ত শাস্তি হ'বই লাগিব। লগতে আমাৰ BJP নেতা হিমন্ত মামাক কৈছোঁ, আপোনাৰ হাতত পাৱাৰ আছে, এই কুকুৰকেইটাক ফাঁচীৰ ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ জুবিন দা আত্মা শান্তি নাপায়। আৰু যদি আপুনি ফাঁচীৰ ব্যৱস্থা কৰি দিব নোৱাৰে, তেনেহ'লে অসমৰ ৰাইজে যিকোনো ধৰ্মাৱলম্বীসকলে একেলগত মিলি পাগলা ঘোঁৰাৰ পিছত বান্ধি গোটেই অসমৰ চুকে কোণে ঘূৰাই চুচৰাই গোটেই গাৰ মাংস খোৱাই পেলাব এই কুকুৰকেইটা। আৰু লগতে 2026 আহি আছে নহয়, জুবিন দাৰ মৌতৰ এই কুকুৰকেইটাক যদি শাস্তি নিদিয়ে, তেনেহ'লে 2026ত BJP পাৰ্টি কৰি দিয়া হ'ব। আৰু গৰিমা বাইদেউক কৈছোঁ, আপুনি চিন্তা নকৰিব, আপোনাক যেনেকুৱাকৈ বিধৱা বনাই পেলালে, সেই কুকুৰকেইটাক চৰকাৰে শাস্তি নিদিলেও আমি অসমৰ ৰাইজে যেনেকৈ হওক শাস্তিৰ ব্যৱস্থা কৰিম। আৰু আপোনাৰ লগত আছোঁ, থাকিম, চিন্তা নকৰিব। জুবিন দাক আমাৰ মাজৰ পৰা আঁতৰাই দিয়াটো ইমান সৰু কথা নহয়। গোটেই অসমৰ যিকোনো ধৰ্মৰ মানুহক এক কৰি থৈ যোৱা জুবিন দাক আমাৰ মাজৰ পৰা আঁতৰাই দিছে। আৰু অসমৰ ৰাইজক কৈছোঁ, মোৰ এইখন ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, হিমন্ত বিশ্ব শৰ্মালৈকে পৌঁছক। হিমন্ত বিশ্ব শৰ্মা চাই, যাতে জুবিনদাৰ পালে চাই, গৰিমা বাইদেউৰ পালে চাই, অসমৰ ৰাইজৰ পালে চাই, 2026 ইলেকশ্যনৰ পালে চাই, যাতে এইকেইটাক উপযুক্ত শাস্তি দিয়ে, ফাঁচীৰ ব্যৱস্থা কৰি দিয়ে। এইখিনিকে কৈ মই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ।